আৰু আন এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি দিশা গগৈ মই সকলোকে স্বাগতম জনাইছোঁ দিশা গগৈ কমাৰ্চৰ ষ্টুডেণ্ট কিন্তু দিশা গগৈ এইবাৰ যোৱাবাৰ ইউনিভাৰ্চিটিৰ বেষ্ট ডিবেটৰ হৈছে গতিকে দিশা গগৈ মই ধন্যবাদ জনাইছোঁ দিশা গগৈৰ কাৰণে মই এটা কথা কৈছোঁ ক্লিপ চলিয়া সন্মুখত আছে এটা সময়ত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দিল্লীত নেশ্যনেল ডিবেট হৈছিল নেশ্যনেল ডিবেটলৈ পঠাব লাগে কোনো মানুহ নাই প্ৰথম তেতিয়া সকলোৱে ক'লে যে ক্লিপ চলিয়া যাব লাগে আৰু ক্লিপ চলিয়া আহি তেতিয়া প্ৰথমজন অসমৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত ডিবেটত অংশগ্ৰহণ কৰি সুখ্যাতি লাভ কৰা অসমৰ একমাত্ৰ প্ৰথম সন্তান এই ক্লিপ চলিয়া আজিলৈকে তেখেতে এই যিটো বিতৰ্ক বা বিভিন্ন ধৰণৰ যিটো তৰ্ক হওক বা বিভিন্ন ধৰণৰ ডিবেট হওক তাত ক্লিপ চলিয়া কিন্তু আজিও আছে মই আৰম্ভ কৰিব বিচাৰিছোঁ ত্ৰিদীপ ভাগৱতীৰ পৰা নেপালত যিখিনি ঘটনা ঘটি গ'ল এই গোটেই ঘটনাটোৰ ওপৰত আমি সকলোৱে বিভিন্ন বেলেগ বেলেগ দৃষ্টিভংগীৰে নিশ্চয় আমি আলোচনা কৰিছোঁ কিন্তু এজন স্কুলীয়া ছাত্ৰৰ পৰা যিটো আৰম্ভ হ'ল 16 বছৰীয়া ছাত্ৰ এগৰাকী তাৰপিছত সমগ্ৰ নেপালত নতুন প্ৰজন্মৰ যিটো জাগৰণ আহিলে জেন জিৰ জৰিয়তে এই গোটেই প্ৰসংগটোৰ ওপৰত ত্ৰিদীপ ভাগৱতী নেপালৰ যিটো ঘটনা নেপালৰ ঘটনাটোৰ বিভিন্ন কাৰকৰ কথা ইতিমধ্যে আলোচনা হৈছে আৰু আপুনি আৰম্ভণিতে উল্লেখ কৰিছে তাৰ বিভিন্ন কাৰকৰ বিষয়ে যেটো সোশ্যাল মিডিয়া বেন 26টা এপ্লিকেশন ৰাতিৰ ভিতৰত বেন কৰি দিয়া হৈছিল সেই গুটেই কথাটো একেবাৰে যেটো স্পাৰ্ক বা ফিৰিংগটিৰ যেটো দৰকাৰ আছিল সেইটোৱে আছিল কিন্তু তাৰ আৰৰ যিটা ডাঙৰ কাৰণ নেপালৰ দীৰ্ঘদিনীয়া অৰ্থনৈতিক অস্থিৰতা ৰাজনৈতিক অস্থিৰতা নেপালৰ ছাত্ৰ-ছাত্ৰী সকল নিবনুৱা সকলে ভোগ কৰি থকা সমস্যা আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে নেপালৰ পৰা বছৰি সেই গুটেই যেটো সংখ্যা 4 লাখ 5 লাখ 8 লাখলৈকে মানুহ বছৰি নেপালেৰি গুচি যায় কৰ্মসংস্থাপন বিচাৰি সেই ধৰণৰ এটা দিক নেপালত আছিল আৰু এই গুটেই যেটো প্ৰতিবাদৰ সময়ত তেওঁলোকে কোৱা কথাবোৰ কি তেওঁলোকে কৈছিল যে নেপো কিডছ আৰু নেপো বেবি কিছুমানৰ জন্ম হৈছে যাৰ মাক দেউতাকৰ অজস্ৰ ধন সেই ধনবোৰৰ জৰিয়তে তেওঁলোকে লাখ বিলাকত এটা জীৱন কটাই আছে আৰু ৰাজপথত যিসকলে সংগ্ৰাম কৰি আছে তেওঁলোকে এটা চাকৰিৰ বাবে এটা সংস্থাপনৰ বাবে তেওঁলোকে সংগ্ৰাম কৰিব লগা হৈছে গতিকে এই যেটো সামগ্ৰিক পৰিবেশ এই পৰিবেশটোত নেপালত গণবিদ্ৰোহ হৈছে যেটো কথা ইতিমধ্যে আমি বাতৰি কাকতত পঢ়িছো ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দেখিছো আজি আপুনি ইয়াৰ লগত যেতিয়া অসম আৰু ভাৰতৰ কথাটো পাতিবলৈ আমাক নিমন্ত্ৰণ কৰিছে মই নেপালৰ যেটো গণতান্ত্ৰিক যাত্ৰা নেপাল এখন ৰাষ্ট্ৰতন্ত্ৰ থকা দেশ আছিল হঠাৎ তেওঁলোকে গণতন্ত্ৰলৈ আহিল এটা প্ৰতিবাদৰ পাছত তাৰ পাছত তেওঁলোকে আজিলৈকে এখন সংবিধান নিজস্ব সংবিধান এখন যেটো সকলো দল মত নিৰ্বিশেষে সকলোৱে মানে সেই সংবিধান নেপালে আজি তৰিকলৈকে নিৰ্মাণ কৰিব পৰা নাই গতিকে নেপালৰ গণতন্ত্ৰটো ভাৰতৰ দৰে কুস্তিৰ গণতন্ত্ৰও নহয় ইমান দীৰ্ঘদিনীয়া গণতন্ত্ৰ নেপালত আজিলৈকে নাই ভাৰতত যিদৰে আছে তাৰ পাছতো মই এই কথাটো ক'ব খুজিছো যে নেপাল সন্ত্ৰিক পৰিবেশ এটা ভাৰতত হ'ব বুলি আমি কল্পনাও কৰা অনুচিত তথাপি মই এইটো কথা কওঁ ছাত্ৰ-ছাত্ৰীসকল নেপালৰ উঠি অহা প্ৰজন্মটোৱে যিবোৰ কথাক লৈ আন্দোলন কৰিলে তাৰ ৰূপৰেখা আমি ভাৰতত দেখি থাকো নেকি এই কথাবোৰ আমি তুলনা কৰি চোৱাটো বৰ দৰকাৰ তেওঁলোকে এটা যিকেইটা প্ৰশ্ন আনিলে যে নিবনুৱা সমস্যা আছে অৰ্থনৈতিক দুৰৱস্থা আছে আৰু একাংশ এনেকুৱা প্ৰজন্মৰ সৃষ্টি হৈছে যাৰ মাক দেউতাক ধনী আৰু তেওঁলোক নেপোটিজমৰ জৰিয়তে তেওঁলোক আগবাঢ়ি গৈ তেওঁলোকে অজস্ৰ ধন সম্পত্তি গঢ়িছে তাৰ ফল আমি তাৰ প্ৰতিচ্ছবি প্ৰতিছায়া তাৰ ছায়া আমি ভাৰতত দেখো নেকি এই প্ৰশ্নবোৰ এতিয়া নতুন প্ৰজন্মৰ মনে মনে কিন্তু হৈছে কাৰণ তাত তেওঁলোকে যিবোৰ ফটো শ্বেয়াৰ কৰিছিল যে নেপালৰ যিগৰাকী ডাঙৰ ডাঙৰ মন্ত্ৰী লৰা ছোৱালীয়ে ডাঙৰ ডাঙৰ জেগাত ভেকেশনত ওলাই যায় পৰ্যটন কৰিবলৈ ওলাই যায় ডাঙৰ ডাঙৰ তেওঁলোকৰ ঘাটত পিন্ধা ভৰিত পিন্ধা কাপোৰৰ দাম তেওঁলোকৰ যথেষ্ট বেছি আমাৰ ইয়াত তেনেকুৱা হৈছে নেকি আমি দেখিছো নেকি এই প্ৰশ্নবোৰ কিন্তু মানুহৰ মনে মনে আছে গতিকে মই এটা কথাই ক'ব খুজো নেপাল সন্ত্ৰিক পৰিস্থিতি ভাৰতত হোৱা কামনা নকৰো এইভাবে নকৰো কাৰণ আমাৰ গণতন্ত্ৰ যথেষ্ট শক্তিশালী গণতন্ত্ৰ আমি দীৰ্ঘদিনীয়া যাত্ৰা এটা পাৰ কৰি আহিলো 70-75 বছৰীয়া যাত্ৰা আমাৰ মাজত ইয়াতকে বেয়া সময় আমি দেখিছো তাৰ পাছতো কিন্তু মই এটা কথা কম নেপালত যিবোৰ কথাক লৈ নতুন প্ৰজন্মৰ মাজত খুবৰ জন্ম হল এই কথাবোৰ আমাৰ ইয়াতো হৈ আছে নেকি এই কথাটো কিন্তু আটাইৰে মনত খুন্দিয়াই আছে আমাৰো মুখ্যমন্ত্ৰীৰ পুত্ৰবোৰৰ কথা যেতিয়া ওলাই থাকে ভাৰতৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ ভাৰতৰ ৰাজনৈতিক নেতাসকলৰ পুত্ৰৰ কথা যেতিয়া ওলাই তেওঁলোকৰ কাপোৰ কানিৰ যেতিয়া কথা ওলাই জোতাজোৰৰ যেতিয়া কথা ওলাই তেওঁলোকৰ গোটেই জীৱন প্ৰক্ৰিয়াটোৰ যেতিয়া কথা ওলাই আমাৰ গাঁৱত বহি থকা মোৰ দৰে সাধাৰণ লৰাকেইটাই টিভিটো চাই ভাবে নেকি যে এওঁলোকৰতো ইমান বেছি ধন সম্পত্তি কি বাটেৰে পইচাবোৰ আহিছে এই মৌলিক প্ৰশ্নবোৰ মই ভাবো নেপাল অসম বুলি কোনো কথা নাই পৃথিৱীৰ যত মানুহ আছে মানুহে যত অন্যায় দেখিছে এই প্ৰশ্নবোৰ মানুহৰ মনত হ'বই ধন্যবাদ গোটেই বিষয়টোৱেই সেইটোৱেই ত্ৰিদীপ ভাগৱতী যে নেপালৰ হৈছে কাৰণে মই ইয়াত হ'ব এইটো কথা নহয় কিন্তু চৰিত্ৰগত যিটো দিশ নেপালৰ বা সংগ্ৰামৰ ধাৰাটোত কি কাৰণ হৈছিল তাৰ লগত অসমৰ বা ভাৰতবৰ্ষৰ বা বেলেগৰ বিভিন্ন ৰাজ্যৰ বা পাকিস্তানৰ হওক বা চাইনাৰ হওক ক'ৰবাত মিল আছে নেকি দিশা গগৈ এই নেপালৰ গোটেই বিদ্ৰোহ যিটো যুৱ প্ৰজন্মৰ এটা বিদ্ৰোহ আৰম্ভ হ'ল এই যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে এই কথাটো কি ধৰণে দিশা গগৈয়ে বিশ্লেষণ কৰিছে
হয় পোনপ্ৰথমে মই যুৱ প্ৰজন্মৰ বিষয়ে ক'ব খুজিছোঁ যে আমাৰ যিসকল অগ্ৰজ হওক বা বিভিন্ন লোকে এই আমাৰ যিটো প্ৰজন্ম সেই প্ৰজন্মটোক আচলতে আত্মকেন্দ্ৰিক বুলি কেতিয়াবা অভিহিত কৰিব খোজে বা কেতিয়াবা ক'ব খোজে যে আমাৰ এই যুৱ প্ৰজন্মটোৱে দেশৰ যিসমূহ সমস্যা সেই সমস্যাসমূহৰ যি গভীৰতা সেই গভীৰতাৰ বুজ নলয় আচলতে এনেধৰণৰ বিভিন্ন সময়ত বিভিন্ন আপত্তি আমাৰ প্ৰজন্মটোৰ প্ৰতি আছিল কিন্তু মই যিহেতু এইটো প্ৰজন্মৰে হয় বা এইটো প্ৰজন্মৰে এগৰাকী ছোৱালী গতিকে মোৰ এই প্ৰজন্মটোৰ প্ৰতি কেতিয়াও এনেধৰণৰ নেতিবাচক চিন্তা বা এনেকুৱা নেতিবাচক দৃষ্টিভংগী নাছিল আৰু মোৰ এই ব্যক্তিগত যে দৃষ্টিভংগী সেয়া সময়ে সময়ে সঁচা প্ৰতিফলিত হৈ আহিছে সেয়া লাগিলে শ্ৰীলংকাৰ ক্ষেত্ৰতে হওক বা বাংলাদেশৰ ক্ষেত্ৰতে হওক আমাৰ যুৱ প্ৰজন্মটোৱে সেই কথা প্ৰমাণ কৰি দেখুৱাইছে আৰু এতিয়া যদি আমি নেপালৰ ক্ষেত্ৰখনলৈ আহোঁ তেন্তে আমি নেপালৰ সমস্যাটো গুৰিৰ পৰা আমি বিশ্লেষণ কৰিব লাগিব আৰু আমি যেতিয়া বিশ্লেষণ কৰি চাওঁ ইয়ালৈ অহাৰ পূৰ্বে যেতিয়া মই মোৰ কিছুমান অলপমান গৃহকৰ্ম যেতিয়া কৰিছিলোঁ তেতিয়া মই কিছুমান কাৰণ বুজি পাইছিলোঁ তাৰ প্ৰথমটো আৰু আমি প্ৰধান কাৰক বুলিও ক'ব পাৰোঁ সেইটোৱে হৈছে অৰ্থনৈতিক দুৰৱস্থা আমি যদি ভালদৰে চাওঁ নেপালৰ অৰ্থনৈতিক ক্ষেত্ৰখনত তেতিয়া আমি বুজি পাম যে নেপালৰ যি মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ জিডিপি তাৰে 25 পৰা 30% ক'ৰ পৰা আহে ৰেমিটেন্স অৰ্থাৎ যিসকল নেপালী লোকে বিদেশত কাম কৰি আছে তেওঁলোকৰ পৰা আহে আৰু যেতিয়া বিদেশত কাম কৰি আছে বুলি কোৱা হয় তেতিয়া আমাৰ এটা ধাৰণা আছে যে আমি ভাবি লওঁ যে তেওঁলোকে উচ্চ পদত কাম কৰি আছে কোটি কোটি টকা ঘটি আছে তেনেকুৱা ধৰণৰ এটা ধাৰণা আমাৰ মনত আহে মই এয়া ক'ব খোজা নাই যে কামৰ সৰুবৰ আছে মোৰ কথাটো হ'ল যে যি সময়ত এজন সাধাৰণ নাগৰিকে তেওঁৰ কপালৰ ঘাম মাটিত পেলাই কাম কৰি আছে সেই একেটা সময়তে কাঠমাণ্ডুত যেতিয়া এজন ক্ষমতাৰ উচ্চ পৰ্যায়ত থকা ব্যক্তিয়ে যেতিয়া এটা বিলাসী জীৱন যাপন কৰি আছে তেনে এক প্ৰেক্ষাপটত এনে এটা জাগৰণ হোৱাটো কিন্তু স্বাভাৱিক ধন্যবাদ অদিন এই কথাটো কি ভাবে যে এই গণ আন্দোলনৰ যিবিলাক আৰম্ভ হৈছে আমি বহলভাৱে আকৌ আলোচনা কৰিম এই গোটেই গণ আন্দোলনৰ আধাৰ ইণ্টাৰনেট বা সামাজিক মাধ্যম হ'ব পাৰে নেকি বা এখন নতুন পৃথিৱীৰ সন্ধানত এই যুৱ প্ৰজন্ম আগবাঢ়ি আছে নেকি যেন ইণ্টাৰনেটৰ যুগত আজিকালি কোনো ৱাল নাই সমগ্ৰ পৃথিৱীখন তেখেতসকলে অধ্যয়ন কৰে চকুদি দেখে গতিকে প্ৰতিবাদবিলাক ইণ্টাৰনেট বা সামাজিক মাধ্যমৰ জৰিয়তে এটা গণ আন্দোলন হোৱাৰ পৰিৱেশ কিন্তু লাহে লাহে আহিছে নেকি ধন্যবাদ অদিতা কথাটো বৰ সুন্দৰ বিষয় এটালৈ আজি আৰম্ভ কৰিছে প্ৰথম কথাটো হ'ল আজি ত্ৰিদীপ বা দিশাই যিখিনি কথা ক'লে এই কথাখিনি আচলতে প্ৰত্যেকজন যুৱ প্ৰজন্ম বা অসমৰ বৰ্তমান ভাৰতবৰ্ষত থকা অধিকাংশ লোকে এইটো দৃষ্টিকোণৰ পৰা বিষয়টো চাইছে যে নেপালত সাংঘাতিক দুৰ্নীতি হৈছে দুৰ্নীতিৰে পুত খাই খুব লুতুৰি পুতুৰি হৈছে মানুহবিলাকৰ নেপটিজিম হৈছে তাৰ ফলত গণ আন্দোলন হৈছে চব মানুহ জাগ্ৰত হৈ আহিছে জাগ্ৰত হোৱাৰ ফলত তেওঁলোকে এটা ৰিভলিউশ্যন আৰম্ভ কৰিছে কিন্তু ৰিভলিউশ্যন আৰম্ভ কৰিছে মানে এনেকুৱা কথা হ'ব নোৱাৰে যে তাত নৈৰাজ্যবাদী চিন্তাৰে তেখেতলোকে আৰম্ভ কৰিব নৈৰাজ্যবাদী চিন্তাৰে যেতিয়া এটা ৰিভলিউশ্যন আৰম্ভ হয় সি এক ৰিভলিউশ্যন হৈ নাথাকে সি ৰিভলিউশ্যনটো এক মানে সন্ত্ৰাসবাদলৈ ৰূপান্তৰিত হৈ যায় এতিয়া প্ৰথম কথাটো হ'ল আমাৰ ভাৰতবৰ্ষৰ কোনোবা মুখ্যমন্ত্ৰীৰ পুতেক জীয়েকে বহুত দামী কাপোৰ পিন্ধিছে কোনোবা মিনিষ্টাৰৰ আপোনাৰ ল'ৰা ছোৱালী গৈ পেলাই খুব মানে আপোনাৰ ডাঙৰ ডাঙৰ স্কুলত পঢ়িছে কোনোবাৰ পত্নীয়ে গৈ 5-6 লাখ টকীয়া বেগ লৈ পেলাই কাপোৰ পিন্ধি জোতা পিন্ধি তেওঁলোকে মানে আপোনাৰ দুৰ্নীতিৰে লুতুৰি পুতুৰি খাই গৈছে এইবোৰ কথা দেখিলে আমাৰ গা জ্বলি উঠে কিন্তু জ্বলি উঠে মানে এই কথাটো হ'ব নোৱাৰে যে নেপালৰ নিচিনা শ্ৰীলংকাৰ নিচিনা বাংলাদেশৰ নিচিনা আমি এক নৈৰাজ্যবাদী ব্যৱস্থাৰে গৈ কাইলৈ পাৰ্লিয়ামেণ্টটোৱে জ্বলাই দিম আমাৰ মানে আপোনাৰ ছেক্ৰেটেৰিয়েটটোৱে জ্বলাই দিম কাইলৈ গৈ পেলাই কোনোবা এজন মিনিষ্টাৰৰ গাড়ীখন জ্বলাই দিম এই কথাটো হ'ব নোৱাৰে এতিয়া আপুনি নেপালৰ প্ৰসংগটো যদি চায় নেপালৰ প্ৰসংগটোক কিন্তু মই অকণ বেলেগ দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰোঁ হয়তো কাৰোবাৰ লগত মোৰ দিনত থাকিব পাৰে প্ৰথম কথাটো আপুনি গোটেই ক্ৰনলজিটো যদি চায় যে বিবিচিও এটা নিউজ কৰিছে মই টাইমছ অফ ইণ্ডিয়াও চালোঁ তেওঁলোকৰ বিভিন্নজন বিশ্লেষকে এই কথাবিলাক সেই দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে যে আপুনি নেপালৰ প্ৰসংগটো যদি চায় আপুনি ভাৰতৰ প্ৰথম আহিব লাগিব শ্ৰীলংকাৰ কথাটো 2022 তাৰপিছত আহিব লাগিব বাংলাদেশ এই প্ৰত্যেককেইখন দেশৰ আজি নেপাল কাঠমাণ্ডু বেইজিঙৰ ৰিলেশ্যন কি আছিল আজি ঢাকা আৰু ইণ্ডিয়াৰ দিল্লীৰ ৰিলেশ্যন কি আছিল শ্ৰীলংকা আৰু আপোনাৰ বেইজিঙৰ ৰিলেশ্যন কি আছিল এই গোটেইকেইখন ৰাষ্ট্ৰ যদি আপুনি চায় শেহতীয়াকৈ ভাৰতৰ গোটেই প্ৰতিবেশী ৰাষ্ট্ৰকেইখন পাকিস্তানৰ লগত বেইজিঙে এটা খুব সুন্দৰ ৰিলেশ্যন মেইনটেইন কৰিছিল খুব সুন্দৰ এটা সম্পৰ্ক আছিল কাঠমাণ্ডুৰ লগত বেইজিঙৰ এটা খুব সুন্দৰ সম্পৰ্ক আছিল ঢাকাৰ লগত আপোনাৰ বেইজিঙৰ খুব সুন্দৰ সম্পৰ্ক শেখ হাছিনাৰ দিনত নাথাকিলেও দিল্লীৰ লগত এক সুন্দৰ সম্পৰ্ক আছিল কলম্বৰ লগতো বেইজিঙৰ এটা সুন্দৰ সম্পৰ্ক আছিল তাৰমানে আজি দক্ষিণ পশ্চিম ভাৰত দক্ষিণ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ লগত চীনে বেইজিঙে এটা সুন্দৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু এই সম্পৰ্কটোৰ পিছতেই সমগ্ৰ পৃথিৱীয়ে এটা অন্যতা দিশত অন্যতা পাৱাৰ বেংক আপোনাৰ মানে মনোপলাৰ চিষ্টেমত যাবলৈ মানে আপোনাৰ পলিটিকেল এৰিয়াটো লৈ যাবলৈ চেষ্টা কৰিছে এতিয়া শ্ৰীলংকাত যিটো ৰিভলিউশ্যন হ'ল শ্ৰীলংকাত ৰিভলিউশ্যনটো হোৱাৰ পিছতে বেইজিঙৰ লগত শ্ৰীলংকাৰ সম্পৰ্কটো আগৰ দৰে হৈ থকা নাই প্ৰথম কথা দ্বিতীয় যদি ঢাকাত ৰিভলিউশ্যনটো হ'ল ঢাকাত ৰিভলিউশ্যনটো হোৱাৰ লগে লগে আজি দিল্লীৰ লগত সেই ৰিভলিউশ্যন আপোনাৰ ঢাকাৰ যি সম্পৰ্ক আছিল সম্পৰ্ক নোহোৱা হৈ গ'ল তাৰ পৰিৱৰ্তে আমি সকলোৱে জানো কাৰ পৃষ্ঠপোষকতাত পশ্চিমীয়া কোনখন মহাশক্তিৰ পৃষ্ঠপোষকতাত আজি ঢাকাই আপোনাৰ নতুনকৈ চৰকাৰ গঠন কৰি এটা নতুন চৰকাৰ আৰম্ভ কৰিলে 3 নম্বৰ প্ৰসংগটো যিহেতু পাকিস্তান দুদিনৰ আগলৈকে বেইজিঙৰ লগত সুন্দৰ ৰিলেশ্যন থকা পাকিস্তানৰ
আজিৰ তাৰিখত চাইনাৰ লগত সম্পৰ্কটো কেনেকুৱা আপোনাৰ ৱেষ্টাৰ্ণ কাণ্ট্ৰি আজি ট্ৰাম্পৰ লগত পাকিস্তানৰ সেনা প্ৰধানে গৈ 2-3 বাৰ লৈ পেলাই ডাইনিং টেবুল টক কৰি পেলাই গোটেই এৰা ধৰাৰ মাজেৰে গোটেই ৰিলেশ্যনটো চলি আছে আৰু এট দ্য ছেইম টাইম শেহতীয়াকৈ নেপালৰ লগতো যেতিয়া আপোনাৰ এই ৰিভলিউশ্যনটো হৈছে হঠাৎ যেন বেইজিঙৰ লগত সম্পৰ্কটো নেপালৰ নোহোৱা হৈ গৈছে কাৰণ আজি কিছুদিনৰ আগলৈকে বেইজিঙৰ যিজন ৰাষ্ট্ৰদূত নেপালত আছিল সেই ৰাষ্ট্ৰদূতজনৰ প্ৰত্যক্ষ হস্তক্ষেপত কিন্তু এই আন্দোলনটো প্ৰশমিত কৰিবলৈ সেই সময়ত চেষ্টা চলোৱা হৈছিল গতিকে আপুনি যদি আজিৰ তাৰিখত চাই এটা কথা আমাৰ চকুত ধৰা পৰিছে যে ভাৰতৰ প্ৰত্যেকখন প্ৰতিবেশী ৰাষ্ট্ৰ যিকেইখন ৰাষ্ট্ৰৰ ভাৰত বা চীনৰ লগত খুব সম্পৰ্ক আছিল এনেকুৱা এটা ৰিভলিউশ্যনৰ পিছতে কিন্তু প্ৰত্যেকখন ৰাষ্ট্ৰই আমেৰিকাৰ লগত সেই সম্পৰ্কটো গঢ়িবলৈ আগবাঢ়িছে গতিকে অধিক 1 মিনিট সময় দিয়ক গতিকে আজিৰ তাৰিখত যদি আমি ভাবি থাকো যে এখন দেশ কোনে চলাইছে আমাৰ ভাৰতবৰ্ষখন কোনে চলাইছে বুলি যদি ভাবে ইয়াত অধিকাংশ মানুহে ক'ব আমাৰ ভাৰতবৰ্ষখন প্ৰধানমন্ত্ৰীয়ে চলাইছে ভাৰতবৰ্ষখন এটা পলিটিকেল পাৰ্টিয়ে চলাইছে এই কথাটো সাধাৰণ ৰাইজে জানিব লাগে যে এখন দেশ সদায় ইণ্টেলিজেন্সে চলায় আজি আইবি নহলে এখন দেশ চলিব নোৱাৰে গতিকে আজিৰ তাৰিখত নেপাল পাকিস্তান বাংলাদেশ বা আপোনাৰ শ্ৰীলংকাত যি এক ৰাজনৈতিক উত্থান বা ৰাজনৈতিক পতন হৈছে এই পতনটোত কোনোবা তৃতীয় মহাশক্তিৰ হাত নিশ্চিতভাৱে আছে প্ৰথম কথা গতিকে ৰিভলিউশ্যনটো এটা সাধাৰণ শান্তিপূৰ্ণ ছাত্ৰ আন্দোলনক দুদিনৰ ভিতৰত এনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছে যিটো পৰ্যায়ত তেওঁলোকক আপুনি ছাত্ৰ আন্দোলনকাৰী বুলি ক'ব নোৱাৰো তেওঁলোকৰ সন্ত্ৰাসবাদীৰ এক ৰূপ ল'বলৈ আৰম্ভ কৰিছে ই কিন্তু মানে আপোনাৰ আমি ভাবি থকাৰ দৰে সমীকৰণটো ইমান সৰল নহয় যিটো সৰল সমীকৰণ আমি ব্যাখ্যা কৰি আছো নিশ্চয় ধন্যবাদ দুৰ্গা গোস্বামী গোটেই নিশ্চয় আমি বহুত ডেপ্থলৈ যাব লাগিব কিন্তু কথাটো এইটো ঠিক যে ছাত্ৰসকলে এটা মুভমেণ্ট যেতিয়া কৰিছে এই কোনো অৰ্গেনাইজ মুভমেণ্ট নহয় আনঅৰ্গেনাইজ মুভমেণ্ট আনঅৰ্গেনাইজ এটা মুভমেণ্ট হৈছে ছাত্ৰবিলাকৰ যিকেইটা দাবী উত্থাপন কৰি আছে এই দাবীকেইটা আপুনি যিধৰণে ব্যাখ্যা নকৰক কিয় এই দাবীকেইটা কিন্তু প্ৰত্যেক দেশত প্ৰত্যেক ৰাষ্ট্ৰৰ গাঁৱে ভূঞে একেকেইটা বিষয় আমাৰ ত্ৰিপচিলা আচলতে আহিলে তাৰপিছত একেকেইটা দাবী হ'ল বুলিয়ে এনেকুৱা কথা পাৰ্লিমেণ্টত গৈ জ্বলাই দিম সেইটো সমৰ্থন কৰা প্ৰশ্নই নাই তেনেকুৱা বিষয় আমি সমৰ্থন নকৰিলে তেওঁলোকে যিটো ঘটনা ঘটি গ'ল ঘটনা নঘটাৰ পৰিৱেশ এটা আমি সকলোৱে সৃষ্টি কৰিব লাগিব তাৰ কাৰণে নেপালৰ পৰা আমি শিক্ষা ল'ব লাগিব ত্ৰিপচিলা আপুনি সমগ্ৰ বিশ্বৰ আপুনি ঘূৰিছে সকলো কথা জানে নেপালৰ যিটো ঘটনা যিটো যুৱ শক্তিৰ যিটো ইতিমধ্যে শক্তিশালী ৰূপ লৈছে এই গোটেই কথাটো যদি আপুনি চাই ইতিমধ্যে শ্ৰীলংকাত হৈছে ইতিমধ্যে এই গোটেই প্ৰতিবাদটো বাংলাদেশত ইতিমধ্যে হৈছে ইতিমধ্যে চীনত এই ধৰণে তেওঁলোকৰ চীনত ইতিমধ্যে বেইজিঙত টাংপিং আন্দোলন হৈছিলে 2021 ইতিমধ্যে সজাগ হৈছে চীনে ইতিমধ্যে জিনপিঙে ইতিমধ্যে পিপলছ লিবাৰেশ্যন আৰ্মিক কৈ দিছে সকলো সজাগ থকা যিকোনো মুহূৰ্তত যুৱ শক্তি জাগি উঠিব পাৰে ইতিমধ্যে আপোনালোকে দেখিছে যে অন্যান্য ক্ষেত্ৰতে দেখিছোঁ অষ্ট্ৰেলিয়াত এতিয়া 16 বছৰৰ তলৰ ল'ৰা ছোৱালীক যুৱকক সামাজিক মাধ্যমক নিষিদ্ধ কৰিছে ফ্ৰান্সত 15 বছৰ তলৰ যুৱক যুৱতীক ইতিমধ্যে এই গোটেই সামাজিক মাধ্যমৰ পৰা নিষিদ্ধ কৰিছে এই গোটেই প্ৰক্ৰিয়াবিলাক যে হৈছে পাকিস্তানত ইতিমধ্যে বিদ্ৰোহ আৰম্ভ হৈছে গতিকে ক্ৰিপচলীয়া এই যুৱ প্ৰজন্মই এটা নতুন ধাৰা নতুন পৃথিৱীত নতুন ধাৰা আনিব পাৰে নেকি আপোনাৰ দীঘলীয়া ৰাজনৈতিক জীৱনত বা সামাজিক জীৱনত আপুনি কি দেখিছে মোৰ জীৱনৰ অভিজ্ঞতাটো ইমান দৰকাৰ নাই মই ভাবোঁ যে পৃথিৱীত যি পৰিৱৰ্তন হয় পৃথিৱীত পৰিৱৰ্তন বিভিন্ন স্তৰত বিভিন্ন সময়ত হয় আৰু পৰিৱৰ্তন বহু সময়ত প্ৰগতিবাদী বুলি কওঁ প্ৰগতিবাদী হয় বহু সময়ত আকৌ যাক কোৱা যায় পেচিফিষ্ট যাক কোৱা যায় পশ্চাদগামী বিভিন্ন ধৰণৰ ঘটনা ঘটে আৰু বিভিন্ন প্ৰজন্মই বেলেগ বেলেগ ধৰণৰ মূল্যবোধ লৈ পেলাই আগবাঢ়ি আহে আৰু আমি সাধাৰণতে বিশ্বাস কৰোঁ যে নতুন বস্তুটো যিটো আহে নতুনত্ব অৰ্থাৎ যৌৱন যুৱক উঠি অহা প্ৰজন্ম তেওঁলোকৰ স্বাভাৱিকতেই কিছুমান ক্ষেত্ৰত ভূমিকা থাকে আৰু তেওঁলোকৰ কল্পনা তেওঁলোকৰ উৎসাহ তেওঁলোকৰ কষ্ট কৰাৰ আৰু তেওঁলোকৰ কল ফৰ এ চেঞ্জ সেইটো এটা এছেঞ্চিয়েল বস্তু সেইটো এটা নৰ্মেল প্ৰক্ৰিয়া এতিয়া নেপালত ঘটনাটো যিটো হৈছে মই নেপালৰ কথাটোৰ লগত ইমিডিয়েটলি উঠি অহা প্ৰজন্ম বা ইমান ধুনীয়াকৈ এটা শব্দ জেনেৰেশ্যন ৱাইজ চাই পেলাই তেওঁলোকৰ যে সেইখিনি বয়সৰ ল'ৰা ছোৱালীয়ে কিবা এটা কৰিছে সেইটোৰ লগত আকৌ বাংলাদেশৰ যিটো আমি কি বুলি ক'ম চৰকাৰ বিৰোধী যিটো আন্দোলন আৰু যিটো শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰি এখন চৰকাৰ ভাঙি দিলে একেধৰণে শ্ৰীলংকাত হোৱা ঘটনা আমাৰ হেৰিয়ে ক'লে গোস্বামীদেৱে মই কিন্তু ভাবোঁ যে আটাইবোৰে এটা দেয়াৰ আৰ চাৰ্টেন চিমিলাৰিটিজ এণ্ড দেয়াৰ আৰ চাৰ্টেন কণ্ট্ৰাডিকশ্যনছ মই খুব চমুকে আপোনাক ক'ব খোজো আপোনাৰ প্ৰশ্নকেইটাৰ পৰিপ্ৰেক্ষিতত
যে নতুন নতুন প্ৰজন্মৰ নতুন আজিৰ নতুন যিবোৰ ইণ্টাৰনেট বা হেৰি যাক কয় ছ'চিয়েল মিডিয়া বা যিবোৰ নতুন উদ্ভাৱন যিবোৰৰ ফলত আমি এটা নতুন ধৰণে আমি আমাৰ শিক্ষা আহৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ আমাৰ সৃষ্টি ডিফাৰেণ্ট হৈছে আমাৰ দিনত আমি আমেৰিকাত কি হৈছিল নাজানো আমিতো আমাৰ দিনত আমি যুৱ অৱস্থাত থাকোঁতে আমি ৱৰ্ল্ড কাপ ফুটবলখন আমি চাবৰ কাৰণে 4 দিন 5 দিন লাইন পাতি পেলাই চিনেমা হলত সোমাই চাওঁ আজি ল'ৰা ছোৱালীয়ে ইনষ্টেণ্টলি এটা কিবা এটা টিপি দিয়াৰ লগে লগে কৰিবলৈ চায় আমি খবৰ কাগজখন খুব প্ৰথম পৰা শেষলৈকে পঢ়ি পেলাই তাৰ পৰা চিন্তা কৰোঁ কথা পাতোঁ আমাৰ ল'ৰা ছোৱালী আজিকালি ইণ্টাৰনেট খবৰ কাগজ পঢ়িবলৈ নাই ঘপককৈ এটা মাৰি দিয়ে কি কয় এইটো টিককৈ মাৰি দিয়ে যিটো সেইটো মাৰি দিয়ে আৰু মাৰি পেলাই তেওঁলোকে এটা সিদ্ধান্ত লয় গতিকে পৰিৱৰ্তন হৈছে সেইবোৰ পৰিৱৰ্তন মই কোনোটোকে ভাল বা বেয়া বুলি নকওঁ এইটো যে নেচাৰেল ৱে টু গ' হেড এইটোৰ লং টাৰ্ম এফেক্ট কি হ'ব এইটো পাছৰ কথা আজিৰ পৰা 1000 বছৰ আগতে 2000 বছৰ আগতে ইন দ্য মিথলজিকেল ৱৰ্ল্ড ডেট উই লাৰ্ণ আমি মানে ব্ৰহ্মাস্ত্ৰ ভগৱান হেৰি কেনেকৈ বিশ্বত কপাই দিম আমি যুদ্ধ লাগিম কাৰ ধনুকাৰ মাৰিম তাৰ মাজত সেইবোৰ এটম বম বা উৰিব হনুমান এইবোৰ কথা যে আছিলে সেইবোৰ কথা আমি সঁচা বুলি ভাবি আহিলোঁ আজিৰ জেনেৰেশ্যনে সেইবোৰ নাভাবে আজিৰ জেনেৰেশ্যনে তেওঁলোকৰ বৰ্তমানৰ কথাবোৰ চিন্তা কৰে তাৰ মাজত কিন্তু মই এইটো কথা কৈছোঁ যে এই যিটো 3 দিনত এখন চৰকাৰ নেপালৰ নিচিনা ৰাষ্ট্ৰত চৰকাৰ সলাই দিয়া সকলোৱে তাত অলপ স্তম্ভিত হৈছে কাৰণ তাত যিটো ডিগ্ৰী অফ ভায়লেন্স আৰু যিটো নিষ্ঠুৰতা সেই নিষ্ঠুৰতাটো কিন্তু সাধাৰণতে যুৱকসকলে নকৰে ছাত্ৰসকলেতো একেবাৰে নকৰে আৰু এজন 16 বছৰীয়া ল'ৰাই কথা এটা কৈ দিলেই কাৰণে এইটো হৈ গ'ল সেইটো মই বিশ্বাস নকৰোঁ ডেট কুড বি পাৰ্ট অফ এ ক্ৰিয়েশ্যন ডেট কুড বি এ কনভিনিয়েণ্ট চাইড ড্ৰিম মই ভাবোঁ আমাৰ ভাৰতবৰ্ষত গোস্বামীয়ে হিণ্টছ দিছে কিন্তু মই স্পষ্টকৈ কওঁ আজিৰ পৰা মই তুমি তোমাৰ ফুকনৰ মনত আছে 8 আগষ্টত যেতিয়া বাংলাদেশত চেঞ্জটো হৈছিলে তেতিয়াই মই ক'লোঁ 7 ছেপ্টেম্বৰ তাৰিখে মই এইটো লৈ পেলাই এখন প্ৰেছ কনফাৰেঞ্চ কৰিছিলোঁ আৰু তাত মই কৈছিলোঁ যে আমেৰিকাৰ ডিপ ষ্টেট বুলি যিটো কোৱা হয় যে আমেৰিকাই শেহতীয়াকৈ বিশেষকৈ ট্ৰাম্প অহাৰ পিছত ভৱিষ্যত পৃথিৱী সম্পৰ্কে এটা নতুন ধাৰণা লৈছে দ্বিতীয় মহাযুদ্ধৰ যিটো ধাৰণা দ্বিতীয় মহাযুদ্ধৰ পিছত যিখন পৃথিৱী আৰু সেই সময়ত গঠিত হোৱা মেপ সেই ক্ষেত্ৰত গঠিত হোৱা অধিকাৰ সেই সময়ৰ যিবোৰ চিন্তাধাৰা বা ফিলচফি সেইবোৰ সম্পূৰ্ণৰূপে সলনি কৰি ট্ৰাম্পে এটা মোৰ অৰ লেছ ট্ৰায়াংগুলাৰ কাইণ্ড অফ থিং আমেৰিকান ৱেষ্ট ওৱান এটা স্তম্ভ ৰাছিয়াক কিবা এটা পাৰ্ট তেওঁলোকৰ পাৰ্টটো দি দিয়ক আৰু চাইনা ভাগে আগবাঢ়ি আহক আৰু এই গোটেইখিনিৰ ওপৰত মাজতে তেওঁলোকে এই 3জনৰ মাজত ভগাই লৈ পৃথিৱীখন চলক আৰু সেই কামটো খুব দ্ৰুতগতিত আগবঢ়াই লৈ আহিছিলে আৰু এনেকুৱা অৱস্থা পাইছিলে যে অলপ ট্ৰাম্প অলপ হেৰি কাৰণে অলপ ইডিঅ'চিনক্ৰেচি আছে কাৰণে এতিয়া ঘপককৈ অলপ পিছল খাই পৰিছে মই নাভাবোঁ যে ৰাছিয়াক খুব বেছি ভাৰতবৰ্ষৰ কাৰণে ডেঞ্জাৰ পইণ্ট চাইনা ইজ ডেফিনেটলি চাইনা আমাৰ কাৰণে এটা প্ৰতিদ্বন্দ্বী আৰু সহযাত্ৰী ধন্যবাদ কিছিল আমি আকৌ আহিম আপোনাৰ ওচৰত গতিকে গোটেই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় যে চাইনা বা এই বহিৰাষ্ট্ৰবিলাকৰ ষড়যন্ত্ৰ কিন্তু এটা কথা ঠিক যে দুৰ্নীতি বঞ্চনা অপশাসন এইবিলাক দেখে দেখে বিদ্ৰোহ হ'বই এইটো কি ধৰণৰ হয় কেনেকৈ কাৰণ এই ধৰণৰ বিদ্ৰোহ হোৱাৰ পৰিৱেশ যাতে আহিবলগীয়া নহয় তাৰমানে প্ৰশাসনে নিশ্চয় আগৰ পৰা মানে চেষ্টা চলাব লাগিব যাতে মই দুৰ্নীতি নকৰোঁ মই অপশাসন নকৰোঁ জিয়া ৰহমান আপুনি কি কয় এই গোটেই প্ৰসংগটোৰ ক্ষেত্ৰত এই গোটেই বিষয়টো যিটো নেপালত ঘটি গ'ল তাৰ আগতে শ্ৰীলংকা বাংলাদেশত ইতিমধ্যে আলোচনা হৈছে যিবোৰ ঘটনা ঘটি আছে মই খুব দলৈকে গৈ নেপালৰ ঘটনাটো অধ্যয়ন কৰা নাই গতিকে সিমান দলৈকে ব্যাখ্যাও কৰিব নোৱাৰিম কিন্তু এজ এ অৰ্ডিনাৰী চিটিজেন এজন সাধাৰণ মানুহ হিচাপে মই যিটো কথা মোৰ প্ৰথম ষ্ট্ৰাইক কৰিছে সেইটো হ'ল যে দুৰ্নীতি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কত্ববাদ এনেকুৱা ধৰণৰ অভিযোগ যি চৰকাৰৰ বিৰুদ্ধে আছে সেই চৰকাৰক জনসাধাৰণে ইচ্ছা কৰিলে 3 দিনৰ ভিতৰত সলনি কৰি দিব পাৰে এই যিটো মানে মেছেজ এই মেছেজটো আমি
গ্ৰহণ কৰি লোৱা ভাল আমি মোৰ মনত আহি এই কথাটোৱে ষ্ট্ৰাইক কৰিছে যে আমি যিমানেই বহি পেলাই মানে ৰাজ্যৰ বা ৰাষ্ট্ৰৰ মানে আটাইতকৈ ওপৰত থকা চকীখনত বহিয়ে যিমানেই আমি কাৰোবাক বুঢ়া আঙুলি নেদেখুৱাওঁ আৰু মাকৰ গাখীৰ দিনা খাইছোঁ নে দুধদানি খাইছোঁ এনেকুৱা ধৰণৰ কথা আমি যিমানেই নকওঁ আমি এই কথাটো এই মেছেজটো আমি ৰিচিভ কৰা উচিত যে জনসাধাৰণতকৈ ডাঙৰ ক্ষমতাবান আৰু কোনো নাই জনসাধাৰণে ইচ্ছা কৰিলে যিকোনো শক্তিৰ অধিকাৰীক 24 ঘণ্টাৰ ভিতৰত ক্ষমতাৰ পৰা অপসাৰণ কৰি দেখান্তৰিত কৰি দিব পাৰে দ্বিতীয় যিটো বিষয়ে মোক মানে ষ্ট্ৰাইক কৰিছে সেইটো হ'ল নেপালত মই যিহেতু নিজে ৰাজনীতিৰ লগত জড়িত মানুহ আমাৰ পেনালিষ্ট বাকীসকল ৰাজনীতিৰ লগত নহয় তেখেতসকল চিন্তামুক্ত কিন্তু মই ৰাজনীতিৰ লগত আছোঁ সেইকাৰণে এই চিন্তাটোৱে মোক অলপ স্পৰ্শ কৰিছে সেইটো হ'ল নেপালত আপুনি চাব এই ল'ৰা ছোৱালীখিনিয়ে অকল শাসক দলক টাৰ্গেট কৰা নাই তেওঁলোকে লগতে বিৰোধীকো টাৰ্গেট কৰিছে প্ৰচণ্ডৰ ঘৰ জ্বলাই দিছে লিডাৰ অফ দ্য অপজিশ্যন তাৰমানে নেপালত যি প্ৰচণ্ড সেয়া অসমত আমি তাৰমানে ৰাইজ যেতিয়া ক্ষোভিত হয় চৰকাৰ যেতিয়া ভ্ৰষ্টাচাৰী হয় আৰু সেই চৰকাৰক যেতিয়া বিৰোধীয়ে প্ৰতিহত কৰিব নোৱাৰে তেতিয়া ৰাইজে চৰকাৰৰ বিৰুদ্ধে যিমান ক্ষোভ থাকে মই ধৰি লৈছোঁ ভাবি লৈছোঁ মই বুজি লৈছোঁ সম্ভৱতঃ বিৰোধীৰ প্ৰতিও সমানে চাগে ক্ষোভ থাকে যিটো আমি নেপালত দেখিলোঁ সংবাদ মাধ্যমৰ ওপৰতো থাকে কাৰণ সংবাদ মাধ্যমকো জ্বলাই দিছে গতিকে মই বৰ দীঘলীয়া ব্যাখ্যা কৰিব নোৱাৰিম কিন্তু মই যিটো কথা বুজিছোঁ এই যি কেইটা কথা মই আপোনাক ক'লোঁ কিন্তু আমি এজ এ মানে অৰ্ডিনাৰী মানে নতুনকৈ ৰাজনীতিত যোগদান কৰা ৰাজনীতিৰ শিক্ষা নবিচ হিচাপে মই যিটো কথা বুজিছোঁ যে আজি নেপালত ইণ্টাৰনেট বন্ধ কৰাৰ কাৰণে এই বিদ্ৰোহৰ সূত্ৰপাত হৈছে বুলি কৈছে তাৰ পিছত বেকত আৰু বহুত কাৰণ আছে ব্যাখ্যা কৰিছে আৰু ব্যাখ্যা কৰি থাকিব সৰি জাৰ্মান মই কণ্টেক্ট বিৰতি লৈ লওঁ মই বিৰতিৰ পিছত আমি আকৌ আহিম আমি কণ্টেক্ট বিৰতি লওঁ বিৰতিৰ পিছত আছোঁ যুৱ প্ৰজন্মৰ প্ৰসংগত নেপালক লৈ নেপালৰ গোটেই ঘটনা প্ৰবাহ সকলোৱে জানে 24 ঘণ্টা বুলি নহয় 3 দিনৰ ভিতৰত এই গোটেই পৰিৱেশ এটা বেলেগ ধৰণৰ হৈ গ'ল এইটো যুৱ প্ৰজন্মৰ পৰা আৰম্ভ হোৱা যেন লাগে কিন্তু কাৰ পৰা হ'ল কেনেকৈ হ'ল কোনে বেক কৰিলে এটা বেলেগ বিষয়টো আলোচনাৰ বিষয় কিন্তু যুৱ প্ৰজন্মই সমগ্ৰ বিশ্বৰ যুৱ প্ৰজন্ম যে অসন্তুষ্ট বিভিন্ন কাৰণত সেই কথাখিনিয়ে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতি আমি আলোচনা কৰিলে নিশ্চয় আমি লক্ষ্য কৰোঁ মই ত্ৰিজি ভাগৱতীৰ ওচৰত আহিছোঁ ত্ৰিজি ভাগৱতী যুৱ প্ৰজন্মই অসন্তুষ্টিৰ কাৰণ কি হ'ব পাৰে বা এই ধৰণৰ যিটো আপুনি ইতিমধ্যে আলোচনা আমি কৰিছোঁ যে সদায় এটা নিৰ্দিষ্ট এটা সীমাৰেখা ৰখা উচিত যি ধৰণে সংগ্ৰাম নহওক যি ধৰণে বিষয় নহওক এটা নিৰ্দিষ্ট যুৱ প্ৰজন্মৰ সেইখিনি নিশ্চয় ৰখা উচিত কিন্তু তথাপি যুৱ প্ৰজন্ম যে অসন্তুষ্ট এই কথাখিনি নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে এগৰাকী গৱেষক ছাত্ৰ হিচাপেও ত্ৰিদীপ ভাগৱতীয়ে কি ভাবে মোৰ যিখিনি সীমিত জ্ঞান মোৰ সীমিত জ্ঞানেৰে মই দুটামান কথা মই যিকেইটা কথা কালি পৰহিৰ পৰা অসমৰ সামাজিক মাধ্যমত চৰ্চা হৈছে বিভিন্ন মাধ্যমত চৰ্চা হৈছে যে নেপালৰ দৰে ঘটনা অসমত হ'ব লাগেনে নাই বা হ'বনে নহয় এই ধৰণৰ প্ৰশ্নবোৰ মানুহে কৰি আছে বিভিন্ন কনস্পিৰেচি থিয়ৰিজ ওলাই আছে যিবোৰ থিয়ৰিক মই একেবাৰে নষ্টাটো নকৰোঁ হ'ব পাৰে নহ'বও পাৰে চীন থাকিব পাৰে আমেৰিকা থাকিব পাৰে এই ধৰণৰ কনস্পিৰেচি থিয়ৰিবোৰ থাকিবই সেইটোত মই তাক নষ্টাটো কৰা নাই মই সমৰ্থনো কৰা নাই মৌলিক কথা দুটামান আমি বুজি পাব লাগিব যি দুটা কথা বুজি পোৱাটো বৰ দৰকাৰ আপুনি যদি এই গোটেই ধৰণৰ এই ধৰণৰ বিপ্লৱবোৰলৈ চাই আৰব স্প্ৰিঙৰ পৰা যদি আমি আৰম্ভ কৰোঁ টিউনিছিয়াত যেতিয়া আৰব স্প্ৰিং হ'ল তাৰপাছত আৰব স্প্ৰিঙৰ পাছত টিউনিছিয়া কিন্তু স্বেচ্ছাচাৰী শাসনৰ মাজলৈ গুচি গ'ল বাংলাদেশত এতিয়া ফাণ্ডামেণ্টেলিষ্ট গ্ৰুপ এটাই আকৌ শাসনলৈ আহিছে শ্ৰীলংকাত এই বিপ্লৱৰ পাছত গৈ দুৰ্নীতিগ্ৰস্ত মানুহবোৰে শাসনলৈ আহিছে গতিকে নেপালত এতিয়া কি হ'ব সেই কথাটো আমি এতিয়াই কোৱাটো এইভাবে মই ভাবোঁ অনুচিত নেপালৰ ছাত্ৰ শক্তিয়ে যদি কাইলৈ এখন ভাল চৰকাৰ কৰে ইমান বছৰ যে নেপালে এখন সংবিধান কৰিব পৰা নাই এই বিপ্লৱৰ পাছত যদি এখন চৰকাৰ নেপালত হৈ যায় সেইটো কিন্তু আমাৰ বাবে আশাপ্ৰদ কথা হ'ব বৰ ভাল লগা কথা হ'ব এখন সুস্থিৰ চৰকাৰ সুস্থিৰ গণতন্ত্ৰ এতিয়া ভাৰতৰ প্ৰেক্ষাপটটোৰ কথাটো এনেকুৱা মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ দেই নেপালত যি ধৰণৰ অনিয়ম দুৰ্নীতি হ'ল আমি কস্মিন কালে ভাবিব পাৰোঁ নেকি যে এই ধৰণৰ দুৰ্নীতি অনিয়ম ভাৰতত নহ'ব হ'ব পাৰে কেতিয়াবা তথাপি ভাৰতত এই পৰিৱেশ কিয় নহয় আপুনি কল্পনা কৰক ভাৰতত জৰুৰীকালীন অৱস্থা আহি গৈছিল ইমাৰ্জেঞ্চি হৈছিল তাৰ পাছতে ভাৰতখন কিয় একেলগে থাকিলে মোৰ মনত পৰে ইন্দিৰা গান্ধীৰ যিদিনা মহাপ্ৰয়াণ ঘটিছিল ইন্দিৰা গান্ধীৰ মৃত্যু যেতিয়া হৈছিল ইন্দিৰা গান্ধীৰ শ্মশান যাত্ৰাত উপস্থিত থকা বহু মানুহে ভাবিব পৰা নাছিল যে 5 বছৰ পাছত USSR মানে ৰাছিয়া ভাৰত দ্বিখণ্ডিত হৈ যাব ভাৰত একেলগে থাকিব ভাৰতটো থাকিল কেনেকৈ থাকিল মানুহে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে এই ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা ভাৰতখন কেতিয়াবা একেলগে থাকিব পাৰে ভাৰত এইভাৱে আছে কাৰণ ভাৰতৰ প্ৰতিষ্ঠানবোৰ ডেমক্ৰেটিক ইনষ্টিটিউশ্যনবোৰ ভাল মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীজনক লৈ সদায় আপত্তি থাকে নিৰ্বাচনী আয়োগটোক লৈ আপত্তি নাথাকে যে ভাৰতত ন্যায়পালিকাক লৈ আপত্তি নাথাকে যে আমি যেতিয়া ৰাজনীতি বিজ্ঞানত যিকোনো গণতান্ত্ৰিক দেশৰ কথা পঢ়োঁ আমি প্ৰথমতে এই কথাটো বুজি পাওঁ গণতান্ত্ৰিক দেশ এখন ইনষ্টিটিউশ্যনে জীয়াই ৰাখে আজি নেপাল জীয়াই থাকিলেহেঁতেন যদি নেপালৰ মানুহৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছিল যদি নেপালৰ সংবাদ মাধ্যমৰ ওপৰত বিশ্বাস আছিল যদি নেপালৰ বিধানমণ্ডলৰ ওপৰত বিশ্বাস আছিল নাই সেই বিশ্বাসটো ভাৰতত কেতিয়া অটুট থাকিব যেতিয়া এই
সমসাময়িক ঘটনাবোৰৰ পৰা আমি শিকি থাকিম মই আপোনাক এটা বেকত শেষ কৰি দিছো মই এটা কথা সদায় বিশ্বাস কৰো আপুনি 1947 চনৰ পৰা ভাৰতৰ সুবুৰীয়া ৰাষ্ট্ৰসমূহৰ যাত্ৰাবোৰ যেতিয়া পঢ়িব এটা কথা দেখিবলৈ পোৱা যায় ভাৰতক বাদ দি এখন দেশেও গণতন্ত্ৰ কিন্তু সাস্টেইন কৰিব পৰা নাই গণতন্ত্ৰ বজাই ৰাখিব পৰা নাই কিয় পৰা নাই কাৰণ তেওঁলোকে সুস্থিৰ গণতান্ত্ৰিক অনুষ্ঠান নিৰ্মাণ কৰা নাই নিৰ্বাচনী আয়োগবোৰ শক্তিশালী নহয় ডেমক্ৰেটিক যিকেইটা পিলাৰ কেইটা ভাল নহয় আমি আমাৰ পিলাৰ কেইটা ভাল গতিকে আমি সদায় এই কথাটোক লৈ সচেতন হৈ থকাটো মই ভাবো দৰকাৰ যে আমাৰ পিলাৰ কেইটাক যদি কোনোবাই কালি আক্ৰমণ কৰে নিৰ্বাচনী আয়োগক যদি আক্ৰমণ কৰে ন্যায়পালিকাক যদি আক্ৰমণ কৰে আমি নিৰপেক্ষভাৱে ভোট দিয়া ব্যৱস্থাটো যদি কোনোবাই আঁতৰাই নিব খোজে সেই শক্তিৰ বিৰুদ্ধে ভাৰতীয় মানুহে মাত মতাটো দৰকাৰ তেতিয়া মই ভাবো এই ধৰণৰ পৰিৱেশ ভাৰতৰ দৰে পবিত্ৰ দেশ এখনত ইমান শক্তিশালী গণতান্ত্ৰিক দেশ ধন্যবাদ একদম প্ৰকৃত দিশটোত এটা নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিনিধিয়ে বৰ সুন্দৰভাৱে ব্যাখ্যা কৰিছে যিটো কথা সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছে এই কথাখিনি কৈছিল এই ধৰণৰ বক্তব্যত এগৰাকী ন্যায়পালিকাৰ এটা উচ্চ স্তৰত থকা এগৰাকীয়ে কৈছিল মই ধন্যবাদ জনাইছোঁ ত্ৰিদীপ ভাগৱতী বৰ সুন্দৰভাৱে এই কথাখিনি আমাক লাগে এই কথাখিনি অসমৰ সমাজ জীৱনত আমি যোৱাটো বিচাৰিছোঁ দিশা গগৈ যুৱ প্ৰজন্মৰ অসন্তুষ্টি কি কাৰণ থাকিব পাৰে এই কথাখিনিও নিশ্চয় আমি আলোচনা কৰা হৈছে কি কাৰণত যুৱ প্ৰজন্মটো অসন্তুষ্ট হয় আমি অসমকে যদি লয় বা ভাৰতবৰ্ষকে যদি লয় দিশা হয় ইতিমধ্যে কোৱা হৈছে যে আজি নেপালত যি হৈ আছে সেয়া অদ্বিতীয় ঘটনা নহয় সেয়া শ্ৰীলংকাত হৈছিল তাৰ কাৰণ কি আছিল অৰ্থনৈতিক দুৰৱস্থা যেতিয়া আমি বাংলাদেশলৈ চাওঁ তাৰ কাৰণ কি আছিল সিভিল সাৰ্ভিসৰ যি পৰীক্ষা তাত অযুক্তিকৰ কিছুমান সংৰক্ষণৰ ব্যৱস্থা কৰা তাত শেখ হাছিনাৰ যি দুৰৱস্থা হৈছিল আজি নেপালৰ প্ৰধানমন্ত্ৰীৰ সেই একেই অৱস্থা হৈছে গতিকে আমি যুৱ প্ৰজন্ম হিচাপে কি বিচাৰো আমি বিচাৰো একাউণ্টেবিলিটি প্ৰশাসন আসলে জবাবদিহি হোৱাটো বিচাৰো নিৰ্বাচনী ব্যৱস্থাটো আমি নিকা হোৱাটো বিচাৰো স্বচ্ছ হোৱাটো বিচাৰো আৰু আমি এটা কথা সদায় বুজি পোৱা উচিত যে সময় থাকুতে অৰ্থনৈতিক যিসমূহ উজৰ আপত্তি সেই উজৰ আপত্তিসমূহৰ যি গভীৰতা সেই গভীৰতাৰ বুজ লৈ সময় থাকুতে সমাধান কৰিব লাগিব তাৰ পৰিৱৰ্তে যদি সেন্সৰশিপ নাইবা অন্যায় উৎপীড়নৰ আদিৰ জৰিয়তে বা প্ৰতিবাদ কৰিবলৈ অহা লোকসকলৰ যদি বুকুত গুলিটো মাৰি তেওঁলোকৰ ক্ষোভ যদি ৰোধ কৰিবলৈ চেষ্টা কৰা হয় তেন্তে জনসাধাৰণৰ ক্ষোভ সেয়া ৰোধ হ'ব সঁচা কিন্তু সেয়া হ'ব ক্ষন্তেকীয়া কাৰণ আমি নেপালৰ ক্ষেত্ৰলৈকে যেতিয়া আমি মন কৰোঁ তেতিয়া আমি দেখিলোঁ যেতিয়া প্ৰতিবাদকাৰীসকলৰ যেতিয়া বুকুত গুলি মৰা হৈছিল তাৰ পিছত যি প্ৰতিবাদৰ ধাৰা সেই ধাৰাটো যি হাৰত বিয়পি পৰিছিল আমি সেয়া দেখিবলৈ পালোঁ আৰু যেতিয়া আমি অসমৰ প্ৰেক্ষাপটত আলোচনা কৰিবলৈ যাওঁ তেতিয়া কিছুদিন পূৰ্বে যেতিয়া হৈ যোৱা এডিআৰই পৰীক্ষালৈকে যদি আমি মন কৰোঁ তেতিয়া পদ অনুযায়ী প্ৰাৰ্থীৰ যি সংখ্যা যি সমানুপাত সেই সমানুপাত যেতিয়া সুস্থ অৱস্থাত নাছিল আৰু যি সময়ত বিভিন্ন ধৰণৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে বিভিন্ন কৰ্পৰেট গোষ্ঠীসমূহৰ পৰা যেতিয়া এদিনৰ ভিতৰতে একে ৰাতিৰ ভিতৰতে হাজাৰ লে অফ কৰা হৈছে তেনে প্ৰেক্ষাপটত ভাৰতবৰ্ষৰ যিটো নিয়োগৰ ক্ষেত্ৰখনৰ আমি এই দিশসমূহ কিন্তু আজিৰ তাৰিখত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে গগৈ ধন্যবাদ জনাইছোঁ ক্ষোভৰ বহিপকা এইবিলাক কাৰণতে হয় এই দুইজন নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ পিছত প্ৰদ্যুম্ন গোস্বামী আপুনি এজন শিক্ষাবিদ এজন অধ্যাপক আপুনি কি ভাবে এই দুটা প্ৰজন্মৰ নতুন প্ৰজন্মৰ দুইগৰাকী প্ৰতিনিধি অদিতা কথাটো হৈছে কি আজিৰ তাৰিখত যেটো ৰাজনীতি এই ৰাজনীতিটো আমি 20 বছৰ আগৰ ৰাজনীতিৰ লগত মানে তুলনা কৰিলে নহব তাৰমানে 20 বছৰ আগত এটা পৰ্যায়ত দুৰ্নীতি হৈছিল যেটো দুৰ্নীতি এজন মানুহে দেখিলে বা তেওঁ নিজে ডাইৰেক্টলি দুৰ্নীতিটোৰ পৰা মানে আপোনাৰ অসুবিধাগ্ৰস্ত নহলে সেজন মানুহে গম পোৱাটো সম্ভৱ নহয় আজি তাৰিখত সোশ্যাল মিডিয়াৰ যুগ গতিকে আজি এই সোশ্যাল মিডিয়াটোৱে কি যি মিডিয়াই নহওক কিয় এই ইনষ্টাগ্ৰামে হওক ফেচবুকে হওক টুইটাৰে হওক এক্স হেণ্ডেলে হওক যিয়ে নহওক কিয় সোশ্যাল মিডিয়া সমগ্ৰ বিশ্বত এক ৰিভলিউচন আনি দিব পাৰে কাৰণ সাধাৰণ কথা লাখ মণ্ডলত খোৱা 500 টকাটো ফটো এখন মাৰি দিব পাৰে কোনোবা মিনিষ্টাৰৰ ওয়াইফে 5 লাখ টকা মানি বেগ এটা ললেও হেতু এখন ফটো মাৰি পেলাই আপোনাৰ কোনটো সাইটত কিমান দাম কোনজোৰ জুতাৰ কিমান দাম কোনখন গাড়ীৰ কিমান দাম আপোনাৰ এনেকে কাৰ চিন মাৰি ৰঙা কৰি দেখাই দিব পাৰে গতিকে এইবোৰ কথাই স্বাভাৱিকতা সমগ্ৰ প্ৰজন্মটোক এক ক্ষোভত জাগ্ৰত কৰাৰ সমল থাকে আৰু এই ক্ষোভত জাগ্ৰত হোৱা মানে প্ৰজন্মটো এসময়ত গৈ এনেকুৱা এটা পৰ্যায় পায় যে যেটো পৰ্যায়তে ক্ষোভৰ উদ্গীৰণ হয় কিন্তু মই ক'বলৈ বিচৰা কথাটো এইটোৱে যে এই সম্পৰ্কটো যেটো হ'ল এনেকুৱা ধৰণৰ ঘটনাটো যেটো হ'ল যেটো নৈৰাজ্যবাদী কাৰবাৰটো হ'ল এই নৈৰাজ্যবাদী কাৰবাৰটো কিন্তু কোনো কাৰণতে মানে আপুনি উৎসাহিত আমি কৰাৰ বা কোনো কাৰণতে হ'ব বুলি চিন্তা কৰাৰ কথাটো কেতিয়াও হ'বই নোৱাৰে কাৰণ আমাৰ ভাৰতৰ নিচিনা এখন দেশ যিখন দেশত আজি 70-75 বছৰ গণতান্ত্ৰিক ব্যৱস্থাটো টিডিপে কোৱাৰ নিচিনা যিখন দেশে ইমাৰ্জেন্সি পাৰ কৰি আহিছে যিখন দেশে অন্যান্য ঘাত প্ৰতিঘাত পাৰ কৰি আহিছে যিখন দেশত দুজনকৈ প্ৰধানমন্ত্ৰীক আপোনাৰ হত্যা কৰি দিয়া হৈছে সেইখন এখন দেশত কিন্তু আমি এনেকুৱা পিছতো আমি সমগ্ৰ দেশখন একত্ৰিত হৈ আছো এতিয়া নেপালৰ প্ৰসংগটোৰ লগত আপুনি মই অকমান বেলেগ এটা প্ৰসংগ কওঁ ভাৰতৰ
প্ৰসংগটো যদি আহে আজিৰ তাৰিখত আমাৰ দেশৰ কিন্তু সিকিউৰিটি থ্ৰেট সাংঘাতিক বুলি মই ভাবোঁ আপুনি নেপালৰ লগত প্ৰায় 1750 নে 80 কিলোমিটাৰ আমাৰ ওপেন বাউণ্ডাৰী আছে এই কথাটো কোনেও সাধাৰণতে নকয় নেপালৰ লগত 1780 কিলোমিটাৰ ওপেন বাউণ্ডাৰীটোৱে বিশেষকৈ আমাৰ 5খন ষ্টেট উত্তৰাখণ্ড আপোনাৰ উত্তৰ প্ৰদেশ বিহাৰৰ পৰা আৰম্ভ কৰি 5খন ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে এই 5খন ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰাৰ ফলত আপোনাৰ পাকিস্তানৰ পৰা যি আপোনাৰ মানে এক্সট্ৰিমিষ্ট মানে সোমোৱাৰ যিটো ৰাস্তা তেওঁলোকে খুব সহজে এই ৰাস্তাটো ল'ব পাৰে আৰু এই নৈৰাজ্যবাদী ধাৰাটো যিটো বৰ্তমান নেপালত হৈছে এই নেপালত হোৱা নৈৰাজ্যবাদী ধাৰাটোৱে ভাৰতৰ সাংস্কৃতিক যি এক ট্ৰিটি 1950 যিটো নেপাল আৰু ভূটানৰ লগত ভাৰতৰ যিটো ট্ৰিটি আছিল যে ইখন দেশৰ লগত সিখন দেশৰ মাজত পাছপোৰ্ট নোহোৱাকৈ মানুহ অহা যোৱা কৰিব পাৰিব কাম কৰিব পাৰিব তেওঁলোকক সাংস্কৃতিক আদান প্ৰদানৰ কাৰণে আমি 1750 কিলোমিটাৰ এটা ৰাস্তা খুলি ৰাখিলোঁ কিন্তু আজিৰ তাৰিখতো অদীপ দা এই কথাটো আমাৰ কিমান এটা মানে আপোনাৰ চিন্তাৰ বিষয় হৈ পৰিছে যিটো সময়ত আমি দুদিন আগলৈকে ভাবিব পৰা নাছিলোঁ নেপালৰ লগত এনেকুৱা এটা পৰিস্থিতি বা পৰিৱেশলৈ গোটেই ধন্যবাদ বাদুনা গোস্বামী এই গোটেই গুৰুত্বপূৰ্ণ বিষয় মই কৃষ্ণদিয়াৰ ওচৰত আহিব বিচাৰিছোঁ কৃষ্ণদিয়া এই গোটেই বিষয়টো আমি হয় এটা নৈৰাজ্যবাদী শক্তিবিলাকে সুযোগটো ল'ব কিন্তু সুযোগ ল'ব নোৱাৰাৰ এটা পৰিৱেশ নিশ্চয় আপোনালোকৰ দৰে বৰেণ্য ব্যক্তিসকলে নিশ্চয় এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব কাৰণ দিল্লীখন আপোনালোকে সকলোৱে ভালদৰে জানে গতিকে কৃষ্ণদিয়া আপুনি কি ক'ব আমি কি কৰাটো উচিত নতুন প্ৰজন্মই কি কৰা উচিত মই দুটা কথা কোৱা অলপ অপ্ৰিয় হ'ব কিন্তু সেই কথাকেইটা মই ব্যাখ্যা কৰিব লাগিব এতিয়া কাৰণ কথাবোৰ কৈছে তেনেকেই আমাৰ এই বিশেষকৈ টিডিপিয়ে কোৱা কথাটোৰ ওপৰত মই ক'ব খুজিছোঁ টিডিপিয়ে এটা কথা কৈছে যে নেপালত যিটো দুৰ্নীতি হৈছে ভাৰতবৰ্ষত সেইটো দুৰ্নীতি হোৱা নাই সেইটো তাৰমানে এটা কথাৰ লগত কৈছে মই কিন্তু এইটো নাভাবোঁ মই ভাবোঁ যে ভাৰতবৰ্ষত দুৰ্নীতিৰ লেভেলটো নেপালতকৈ বহুত ওপৰত অতি ওপৰত 2 নম্বৰ কথাটো তেওঁ আৰু এটা কথা কৈছে যিটো কথা তেওঁ ক'লে যে আমাৰ ডেমক্ৰেটিক চিষ্টেমটোক সহজে ওলাই দিব নোৱাৰে কাৰণ আমাৰ ডেমক্ৰেটিক চিষ্টেমটোৰ বেছটো খুব ষ্ট্ৰং মোৰ কিন্তু সেই ক্ষেত্ৰতো সন্দেহ আহিছে মই ভাবোঁ যে আজি কিছুদিনৰ পৰা ভাৰতবৰ্ষৰ ডেমক্ৰেটিক চিষ্টেমটো বহু ধৰণে দুৰ্বল হৈ পৰিছে মই নিজৰ কথাটো এইটো কোৱা নাই মই নিজৰ ব্যাখ্যা নহয় মই ডেনিয়েল জিবলেট ইজ এ প্ৰফেচৰ অফ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি এণ্ড ৱেজ গট ফাৰ্ষ্ট এটা তেওঁলোকৰ গ্ৰুপ লৈ পেলাই বিভিন্ন দেশৰ ডেমক্ৰেটিক ইনষ্টিটিউশ্যন সম্পৰ্কত যিটো লেটেষ্ট তেওঁলোকে ৰিপৰ্ট দিছিলে কেম্ব্ৰিজত মই তাত তেওঁলোকে কোৱা কথাটোৰ ওপৰত বেছিছত কৈছোঁ যে আমি কোনো এটা কথা নাজানো যে আজি 1990লৈকে ডেমক্ৰেচি ৱাজ দ্য স্ৱান ছং ফৰ দিছ গভৰ্ণমেণ্ট যে গণতন্ত্ৰৰ এটা খুব সুন্দৰ শাসন ব্যৱস্থা সকলোৰে বাবে আনকি মনাৰ্কিকো গণতান্ত্ৰিক এটা ধাৰা দিব পাৰে কিন্তু আজি 2020 চনৰ পিছত 2025 আমি যেতিয়া পালোঁ তেওঁলোকৰ হিচাপটো হৈছে তেওঁলোকৰে মতামত হৈছে যে যিবোৰক কোৱা হয় not the democratic constitution but there has been a democratic background breakdown in many of the so-called democratic countries and authoritarianism তাৰমানে যিবোৰ ধৰক অথৰিটেৰিয়ান কাণ্ট্ৰি ডেমক্ৰেটিক নহয় যেনে ধৰক চাইনা ৰাছিয়া চেণ্ট্ৰেল এছিয়া বা মিডল ইষ্টৰ কাণ্ট্ৰিবোৰ তেওঁলোকৰ গ্ৰ'থটো আৰু তেওঁলোকৰ ছিষ্টেমটো বেছি ষ্ট্ৰং হৈ পৰিছে এইটো এটা আচৰিত কথা আৰু এইটো কোৱা হৈছে যে হেভ উই এৰাইভড এ পিৰিয়ড অফ ডেমক্ৰেটিক ৰিচেশ্যন আমি গণতন্ত্ৰৰ এটা শেষ হোৱাৰ ধাৰাৰ ফালে আহিবলৈ আগবাঢ়িছোঁ নেকি এই নেপালত যিটো আন্দোলন হৈছে আৰু এই আন্দোলনৰ ফলশ্ৰুতি যিটো হৈছে বা বাংলাদেশত যিটো আন্দোলনৰ ফলত এটা ক্ৰেকডাউন হৈ পেলাই ৰিজিম চেঞ্জ হৈছে ইয়াৰ ফলত গণতন্ত্ৰ শক্তিশালী হৈছে নেকি নে অথৰিটেৰিয়ানিজম শক্তিশালী হৈছে মোৰ মনেৰে টিডিপিয়ে বোধ কৰোঁ সেইটো কথাই কৈছিল যে গণতন্ত্ৰ শক্তিশালী হোৱা নাই আৰু দিছ ইজ এ ফেক্ট যে ডেমক্ৰেচিজ আৰ ইন ডেঞ্জাৰ আজি আমেৰিকাটো ডনাল্ড ট্ৰাম্পে কালি আজি ডনাল্ড ট্ৰাম্পৰ নিচিনা মানুহে মুকলিকৈ ক্ষমা খুজি কৈছে যে মই ৰাছিয়াৰ লগত যিটো কথা কৈছিলোঁ সেই কথাটো মোৰ ভুল হৈছে আৰু মই সাহসেৰে ক'ব পাৰোঁ যে মোৰ এইটো ভুল হৈছে আৰু এই ভুলটো স্বীকাৰ কৰি মই এতিয়া আই ৱান্ট টু কাম ডাউন এণ্ড আই ডোণ্ট ৱান্ট টু ষ্টেণ্ড বাই ইউক্ৰেইন ডাউন ধন্যবাদ কৃষ্ণদা মই এইবোৰ খুব ভয়ানক কথা আৰু এইবোৰ কথা খুব জানিবলগীয়া কথা ধন্যবাদ কৃষ্ণদা এই গোটেই কথাটো মানে গণতন্ত্ৰৰ গোটেই কথা ত্ৰিদিবাকৱতী এটা দৃষ্টিভংগীৰে কৈছে যে গণতন্ত্ৰ শক্তিশালী হ'ব যদি আমাৰ গোটেই গণতান্ত্ৰিক ব্যৱস্থা যদি শক্তিশালী হয় যদি শক্তিশালী দুৰ্বল হৈ যায় গণতন্ত্ৰ স্বাভাৱিকভাৱে এই গোটেই প্ৰতিক্ৰিয়াবিলাক সৃষ্টি হ'ব মই আকৌ আহিম মই খন্তেক বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি আকৌ প্ৰজন্মৰ যি চিন্তা যি বিদ্ৰোহ
চিন্তা বিদ্ৰোহ প্ৰতিটো কথা আমি আলোচনা কৰিব বিচাৰিছোঁ মই জিয়াউৰ ৰহমান ওচৰত আহিব বিচাৰিছোঁ যুৱ প্ৰজন্ম যদি আমি চাওঁ অসমৰ প্ৰসংগতে যদি চাওঁ তাহানিখনে কলিকতাত থাকি পেলাই পঢ়ি থকা ছাত্ৰসকলে অসমত প্ৰথম ছাত্ৰ সংগঠন আৰম্ভ কৰিছিল তাৰপিছত প্ৰতিটো আমি মুভমেণ্ট যদি চাওঁ অসমৰ শেহতীয়া অসম আন্দোলনলৈকে বা আলফা আন্দোলন সকলো যুৱ প্ৰজন্ম কা আন্দোলন যুৱ প্ৰজন্ম প্ৰতিটো ক্ষেত্ৰত অসমৰ কিন্তু যুৱ প্ৰজন্ম এই যুৱ প্ৰজন্মই কিন্তু অসমত এটা অৰ্গেনাইজ দৃষ্টিভংগীৰে সংগঠিত শক্তি হিচাপে কিন্তু সংগ্ৰাম কৰি আহিছে জিয়াউৰ ৰহমান এই ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিদ্ৰোহ আমি নিবিচাৰোঁ এই ধৰণৰ অপৰিপক্ক বিদ্ৰোহ আমি নিবিচাৰোঁ কিন্তু এই ধৰণৰ ক্ষোভ কিন্তু আছে নেকি খুব আছে যথেষ্ট খুব আছে মই আপোনাক এই যে মই দেখিব আহিছোঁ এতিয়া মৰাণসকলে এইসকল যুৱক বিৰতিত যোৱাৰ আগত মই যিটো কথা আপোনাক কৈ আছিলোঁ সেইটো হ'ল যে নেপালৰ এই মানে উদগীৰণটো কি কাৰণে হ'ল যে তাত ব্যাপক দুৰ্নীতি হৈছে আৰু মানুহে ডাইৰেক্ট মুখ্যমন্ত্ৰী মানে প্ৰধানমন্ত্ৰীক আঙুলি টুৱাই কথা কৈছে প্ৰধানমন্ত্ৰীৰ দুৰ্নীতি কি বিভিন্ন ধৰণৰ দুৰ্নীতি পৰিয়ালৰ দুৰ্নীতি আমাৰ ইয়াতো পৰিয়ালৰ দুৰ্নীতিৰ অভিযোগ আছে তাত এখন আইন কৰিছিলে তেওঁলোকে যে চাহ বাগিচাৰ মাটি অনা চাহত ব্যৱহাৰ কৰিব পাৰিব অনা চাহৰ কামত ব্যৱহাৰ কৰিব পাৰিব আৰু 300 মই এটা তথ্য পাইছিলোঁ আজি চালোঁ 343 বিঘা মাটি এটা গিৰিবন্ধু টি এষ্টেট বুলি এখন টি এষ্টেটৰ মাটি প্ৰধানমন্ত্ৰীৰ পৰিয়ালে আত্মসাৎ কৰা বুলি এটা ব্যাপক অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগক কেন্দ্ৰ কৰি মানুহৰ মনত ব্যাপক ক্ষোভ আমাৰ ইয়াতো আপুনি চাওক একে কথা তাত ৰাজহুৱা ঋণ প্ৰায় 3 বিলিয়ন মানে 3 ট্ৰিলিয়ন তেওঁলোকৰ যেটো কাৰেন্সি সেই কাৰেন্সিত তেওঁলোকৰ ৰাজহুৱা ঋণ তেওঁলোকৰ জিডিপিৰ 45%তকৈ বেছি তো এই কথাবিলাকে ল'ৰা ছোৱালীবিলাকৰ মনত এটা ক্ষোভৰ সৃষ্টি কৰিছে যে আজি তেওঁলোকে দেখিছে যে আমি ভালকৈ চলিব পৰা নাই সাধাৰণ ল'ৰা ছোৱালীৰ পিতৃ মাতৃবোৰে কি কষ্টৰে ল'ৰা ছোৱালীক পঢ়া শুনা কৰোৱাইছে খুৱাইছে বুৱাইছে সেই কথাবোৰ ল'ৰা ছোৱালীবোৰে দেখিছে অথচ মন্ত্ৰী বিধায়কসকলৰ নেতাসকলে ডাঙৰ মানে মানুহৰ ল'ৰা ছোৱালীবোৰৰ যেটো নেপো কিডছৰ কথা ওলাইছে তেওঁলোকে কেনেকুৱা ধৰণৰ জীৱন নিৰ্বাহ কৰিছে সেই একে পৰিস্থিতি আমাৰ লগত থকা পৰিস্থিতি বৰ বেছি ডিফাৰেণ্ট নহয় সেইকাৰণে আমি যেটো ভাবো আমি আমাৰ চৰকাৰখনক এই কথাটো ক'ব খোজো যে এই আজি বাংলাদেশৰ যেটো ঘটনা আজি ত্ৰিপুৰাৰ শ্ৰীলংকাৰ যেটো ঘটনা আজি শেহতীয়া নেপালৰ যেটো ঘটনা এই ঘটনাবিলাকৰ পৰা আমাৰ চৰকাৰী ব্যৱস্থাৰ মানুহবোৰেও শিক্ষা লোৱা উচিত আৰু তেওঁলোকে উপলব্ধি কৰা উচিত যে মুখ্যমন্ত্ৰীৰ পদত বহিলো বুলিয়েই প্ৰধানমন্ত্ৰীৰ পদত বহিলো বুলিয়েই মই এনেকুৱা কিছুমান কথা কম যিবোৰ সাধাৰণ মানুহে গাঁৱৰ আলোচনাটো উচ্চাৰণ কৰিবলৈ ভাল নাপাব তেনেকুৱা কথা মুখ্যমন্ত্ৰীৰ মুখেদি যেতিয়া ওলাব ৰাইজৰ মনত ল'ৰা ছোৱালীৰ মনত খুব উদ্গীৰিত হ'ব আৰু অসমৰ ইতিহাস আছে আপুনি আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰা আৰম্ভ কৰি আপুনি কুশল কোঁৱৰ চাওক আপুনি আমাৰ কনকলতা চাওক এইবোৰতো সেই দিনৰ পৰা আপুনি আৰম্ভ কৰক আমাৰ অসমীয়া ভাষা উন্নতি সাধিনী সভা সেই মানুহবোৰৰ পৰা আপুনি আৰম্ভ কৰক আমাৰ ইতিহাস গোটেই তৰুণ প্ৰজন্ম আৰু পৃথিৱীত য'ত বিদ্ৰোহ হৈছে পৃথিৱীত য'ত আন্দোলন হৈছে আপুনি ফ্ৰেঞ্চ ৰিভলিউশ্যন চাওক আমেৰিকান ৰিভলিউশ্যন চাওক আপুনি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম চাওক এই গোটেই পৃথিৱীত ইতিহাস আছে যে যুৱ প্ৰজন্ম যেতিয়া বিদ্ৰোহী হয় সেই বিদ্ৰোহ নিয়ন্ত্ৰণ কৰাটো টান হয় আৰু ভাৰতৰ কাৰণে আৰু এটা এডেড কথাটো হৈছে কি ভাৰতৰ বৰ্তমান গড় আয়ুস 29 ইয়াৰ্ছ তাৰমানে ভাৰতবৰ্ষ এখন পৃথিৱীৰ ভিতৰত অন্য youngest country বুলি কয় মানে youngest country we are amazingly young country while the rest of the world is aging মই আচৰিত মানুহ আমাৰ আটাইতকৈ যুৱক বেছি মই আচৰিত হওঁ মুখ্যমন্ত্ৰী গাঁৱলৈ যেতিয়া যায় মই দেখো লৰাই মুখ্যমন্ত্ৰী কয় মামা গাৰ্লফ্ৰেণ্ড লাগে মুখ্যমন্ত্ৰী এজনক এনেকুৱা কথা ক'ব আমি আচৰিত হৈ যাওঁ মুখ্যমন্ত্ৰীজনে তেওঁৰ পদৰ মৰ্যাদাৰ কি স্তৰলৈকে নমাই আনিছে এনেকুৱা পৰিৱেশে কিন্তু ল'ৰা ছোৱালীৰ মনত বিদ্ৰোহৰ অগ্নি জ্বলায় ধন্যবাদ জয়মান মই আচল গোটেই কথাখিনি আমি মুখনি বান্ধিবলৈ গৈ আছোঁ মই ত্ৰিদীপ ভাগৱতীৰ পৰা অসমৰ যুৱ প্ৰজন্মক লৈ বা যুৱ প্ৰজন্মই কিটো স্তৰলৈ যোৱা উচিত বা কোনটো পৰ্যায় আমি যোৱা উচিত এই কথাখিনি ত্ৰিদীপ ভাগৱতীৰ পৰা আমি মন্তব্য হিচাপে বিচাৰিছোঁ মোৰ একেবাৰে কথাটো সিধা আৰু স্পষ্ট মই একেবাৰে প্ৰথমতে কৈছোঁ যে আমি গণতান্ত্ৰিক অনুষ্ঠানবোৰ শক্তিশালী কৰিব লাগে সেইটো একেবাৰে প্ৰথম কথা বিশ্বৰ বিভিন্ন প্ৰান্তত গণতান্ত্ৰিক দেশসমূহত এই ধৰণৰ প্ৰতিৰোধ হৈছে সংকট আহিছে ফ্ৰান্সত আহিছে আমেৰিকাত আহিছে আমি চীন নেপালৰ কথা আমি পাতিলোঁ শ্ৰীলংকাত হ'ল বাংলাদেশত হ'ল গতিকে ভাৰতত যদি সেই বিপদটো নাহে তাৰ বাবে ভাৰতৰ অনুষ্ঠানসমূহ যাতে সুৰক্ষিত হৈ থাকে সেই কথাটোৰ বাবে আমি সকলো মানুহ সজাগ সচেতন হৈ থাকিব লাগে আৰু 2 নম্বৰ কথা নতুন প্ৰজন্মৰ মনৰ অনুভূতিখিনি মনৰ ক্ষোভখিনি মনৰ কথাবোৰ শুনাৰ পৰিৱেশ হ'ব লাগে শুনাৰ পৰিৱেশ এটা হ'ব লাগে নতুন প্ৰজন্মই চাকৰি বাকৰিৰ ক্ষেত্ৰত যিটো বাধা পায় নিবনুৱা সমস্যাৰ যিটো বাধা এই কথাবোৰ বুজি পাব লাগে সকলোৱে মানে মই এটা কথা একত খালি ক'ব খুজিম জেনজি শব্দটো যে আমি ব্যৱহাৰ কৰি আছোঁ চাওক মানৱীয় অনুভূতিবোৰ সকলোৰে একে নহয় জেনজি সকলে মোবাইল ফোনটো ব্যৱহাৰ কৰে বুলি তেওঁলোকৰ কষ্ট ভাগৰবোৰ কমকে লাগে নেকি নেলাগে মানৱীয় অনুভূতিবোৰটো সলনি হোৱা নাই জেনেৰেশ্যনৰ নামবোৰে সলনি হৈছে মানৱীয় অনুভূতিবোৰ এতিয়াও একে আছে প্ৰেম বিষাদ কষ্ট দুখ ভাগৰ একে আছে গতিকে জেনজি সকলক আমি ছ'চিয়েল মিডিয়াটো দি দিছোঁ বুলি তেওঁলোকে চাকৰিৰ সন্ধান নকৰিব নহয়
তাৰ জৰিয়তে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দৰে কথাবোৰ আহিছে গতিকে আমি কথাবোৰ আগুৱাই নিব লাগিব আৰু মই এই কথাটোক বিশ্বাস নকৰো যে জেনজি সকলে যিখিনি দাবী আনে তেওঁলোকে যিদৰে পৃথিৱীখন দেখে কথাবোৰ আনতকৈ বহুত বেছি বেলেগ নহয় মানৱীয় অনুভূতি সকলোৰে একে মানৱীয় অনুভূতিৰে চৰকাৰখনে যদি কাম কৰে সকলোকে যদি নিজৰ সন্তান বুলি ভাবে নিজৰ সন্তানৰ নামত কোম্পানীবোৰ স্থাপন নকৰি ৰাইজৰ সন্তান অসমৰ সন্তানৰ বাবে যদি কাম কৰি থাকে মই ভাবো নেপালৰ দৰে পৰিৱেশ অসমত কেতিয়াও নহয় কস্মিন কালেও নহয় এই পৰিৱেশ অহাৰ ধন্যবাদ দিলীপ মই সামৰণি মাৰিব বিচাৰিছোঁ যে নেপালৰ পৰিৱেশ আমি কেতিয়াও নিবিচাৰোঁ মই গোস্বামী একদম সময় নাই কাৰণে আমি কেতিয়াও নিবিচাৰোঁ এনেকুৱা এটা নৈৰাজ্য পৰিৱেশ আমি কেতিয়াও নিবিচাৰোঁ কিন্তু এনেকুৱা পৰিৱেশলৈ যাতে কোনেও যাবলগীয়া নহয় তাৰ বাবে কিন্তু সকলো সজাগ হোৱা উচিত আমাৰ অভিভাৱকসকল চৰকাৰ হওক সমাজ হওক সকলো আমি সংবাদ মাধ্যমত থকা জড়িত সকলোৱে যাতে সজাগ হোৱা উচিত আৰু সেইকাৰণে সমস্যাবিলাক কলিতেই সমাধান কৰিব লাগিব আৰু তাৰ কাৰণে যাতে এনেকুৱা এটা পৰিৱেশ কেতিয়াও সৃষ্টি নহয় আৰু আজি চিন্তন মই সামৰিব বিচাৰিছোঁ তাৰ কাৰণে খিৰিপ চলিয়া ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ত্ৰিদীপ ভাগৱতী জিয়াউৰ ৰহমান আৰু দিশা গগৈক মই বিশেষভাৱে ধন্যবাদ জনাই আৰু